মানৱ ডেকা ডাঙৰীয়াই ফোন কৰিছিলে ফোন কৰি কৈছে যে মই কঠীয়াখিনি তোমালোকক দিয়া ব্যৱস্থা কৰি দিম এগ্ৰিকালচাৰ অফিচৰ লগতো মই কালিৰ পৰা যোগাযোগ কৰি আছোঁ যদিও তোমালোকে তাত পোৱা ভাল কঠীয়া তোমালোকে লৈ ল'বা মই কিমান হয় ক'বা মই পইচাটো দি দিম তেনেকৈ বুলি কৈছে এতিয়া আপোনালোকে কঠীয়া চাইছে নেকি ক'ৰবাত নাই এতিয়ালৈকে চোৱা হোৱা নাই কঠীয়া ৰাতিপুৱাৰ পৰা ইয়াত আহি এইখিনি অলপ বচাব পাৰোঁ নেকি চাইছিলোঁ ইয়াততো ভাল কঠীয়া তেনেকৈ নোলালে নিজস্ব এটা ক্ষমতা দেখুৱালে নিজস্ব পাৱাৰ দেখুৱালে পাৱাৰফুল দেখুৱালে নিজস্ব কালি যেতিয়া নিজস্ব টেম্পাৰ পাৱাৰফুল দেখুৱালে অভিযান চলোৱা হৈছিল তোমালোকে বহুবাৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই সেইটো মুখ্যমন্ত্ৰীয়ে এইটো অৰ্ডাৰ দিয়া কঠীয়া নষ্ট কৰি মুখ্যমন্ত্ৰী দিয়া নাই সেইটো আমি জানো প্ৰশাসনে আমাৰ ইয়াত যি আছিলে সিহঁতৰ নিজৰ টেম্পাৰটো দেখুৱালে নিজৰ টেম্পাৰ নিজৰ ব্যক্তিগত টেম্পাৰ দেখুৱাই পেলাই গোটেই ধ্বংস লীলা কৰি থৈ গুচি গ'ল বুনিয়ামূহেও এনেকুৱা ধ্বংস নকৰিবহে কিজানি তেখেতলোকে যিটো ধ্বংস লীলা কৰি থৈ গুচি গ'ল এবাৰ পিছ চৰকাৰে নিলে ৰখালে আমি যেতিয়া গুচি গ'ল ভাত খাই আহোঁগৈ আকৌ তুলিম বুলি তাৰপিছত JCB আকৌ বেলেগত আহি পেলাই ঘূৰি আকৌ গোটেই এখন বুনিয়ামূহে এনেকুৱা নষ্ট নকৰিব এনেকুৱা কৰি থৈ গুচি গ'ল বুনিয়ামূহে নকৰে এনেকুৱা এবাৰ খাই ওপৰি গুচি যাব এনেকৈ এতিয়া মানুহ বনীয়া ওলালে যখন এতিয়া নাথাকে খেতি নাথাকে মানুহ জীয়াই থাকিব দিগদাৰহে হ'ব এতিয়া এনেকুৱা হৈছেগৈ হয় যোৱাকালি আমি দেখিছিলোঁ এক নিৰ্ধাৰণ ছবি আমি দেখিছিলোঁ আৰু যিহেতু কঠীয়াতলিত এক্সকেভেটৰে ইয়াত মহতিয়াই লৈ গৈছিল এটা পৰিয়ালৰ খেতিৰ বাবে কঠীয়া পাৰি থোৱা আছিল সেই কঠীয়া মহতিয়াই লৈ গৈছিল এক্সকেভেটৰে উচ্ছেদ অভিযানত আৰু পৰিয়ালটোৱে তেওঁলোকৰ এগৰাকী যুৱতীয়ে গুণগুণে ভিডিঅ' যোগে তাই গোটেই কথাখিনি কৈছিল আৰু সেয়া সমগ্ৰ অসমতে ইতিমধ্যে ভাইৰেল হৈ পৰিছিল আৰু আমি গুণগুণ আছে আমাৰ সৈতে আমি গুণগুণৰ সৈতে পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম কোৱাচোন কি হৈছিল গোটেই ঘটনাটো আচলতে আমি ভবা নাছিলো যে এনেকে ৰুব নোৱাৰা ইমান অনিষ্ট কৰি থৈ যাব বুলি কঠীয়াখিনি চৰকাৰে যিটো নিৰ্দেশ দিছিলে যে সেই আমি সমৰ্থন কৰিছিলোঁ আৰু আমি কোৱা নাছিলো যে আমাক মাটি বাৰী লাগে বুলি আমি মাত্ৰ কালি সময়টো বিচাৰিছিলোঁ যাতে আমি কঠীয়াখিনি তুলি দিব পাৰোঁ পৰহিৰ পৰা যিহেতু আমি কঠীয়া তোলাত লাগি আছিলোঁ বা মই মা ধাৰিতলৈকে কঠীয়া তুলিছোঁ পৰহি দিনা যিহেতু সম্ভৱো নহয় ইমানখিনি কঠীয়া একেলগে তোলা আৰু আমাৰ ৰুবলৈ হোৱা নাছিল এতিয়া ৰুবলৈ সময় হোৱা নাছিলে যিহেতু কঠীয়া তুলি সেইকাৰণে তোলা হোৱা নাছিলে যিহেতু আগতীয়াকৈ তুলি থ'লে কঠীয়াখিনি বেয়া হ'ব সেইকাৰণে আগতীয়াকৈ আমি তোলা নাছিলোঁ আৰু হ'লেও পৰহিৰ পৰা আমি তুলিছিলোঁ কালিৰ দিনটো আমি এনেকৈ যিহেতু কালি উচ্ছেদ অভিযান চলিছিলে আৰু উচ্ছেদ অভিযান চলাৰ কাৰণে দেউতাই ইয়াৰ পৰা নিজেই জিৰুৱাখন আঁতৰাই লৈ গ'ল জিৰুৱাখন আঁতৰাই লৈ যোৱাৰ পাছতে ইয়াত আমি গৰু ছাগলী নিজে ৰখি আছোঁ ভবা নাই যে আমি এনেকুৱা হ'ব প্ৰথমতে কিন্তু কোৱা নাই এনেকৈ অনিষ্ট কৰি থৈ যাম বুলি থাকিব কঠীয়াখিনি থাকিব বুলিয়ে কৈছিলে তাৰপাছতে কঠীয়াখিনি থাকিলে লাষ্টত আহি পিনি এপাক যেতিয়া ঘূৰাই দিছে JCBখন তেতিয়া মানে আমি অনুৰোধ কৰিছোঁ আৰু আমিতো তেতিয়া অনুৰোধহে কৰিব পাৰোঁ তাৰ বাহিৰে আমাৰ হাতত একো উপায় নাছিলে অনুৰোধ কৰিছোঁ কিন্তু তেতিয়া কোনো ৰৈ দিয়া নাছিলে JCBখন চলিয়ে গৈছিলে আৰু ভিডিঅ' কৰা দেখি ৰৈছিলে এপাক ঘূৰাই পিনি ৰৈ দিয়াৰ পাছতে আমি ভাবিলোঁ ৰ'ব চাগে আৰু চাগে অনিষ্ট নকৰিব তাৰপাছত আমি ভাত পানী খাই পিনি আহিম বুলি গৈ ঘৰৰ পৰা গৈ আহি নাপালোহিয়ে কঠীয়াখিনি এনেকৈ অনিষ্ট কৰি থৈ গ'ল মানে এজন খেতিয়কেহে গম পাব যে এডৰা কঠীয়াৰ ওপৰত যেতিয়া JCB এখন চলিব কেনেকুৱা লাগে তাৰ অনুভৱ এজন খেতিয়কে নিশ্চয় বুজি পাব